কৃষ্ণ জয় গুরু শংকৰ সৰ্বগুণা কৰ জাকেৰি নাহি কেও পাওঁ দুখাৰী চৰণত ৰেণু শতকোটি বাৰ এক কৰহো প্ৰণাম বাৰ এক কৰহো প্ৰণাম। প্ৰথমতে যিজনৰ কৃপাত আমি সকলো জীৱ জন্তু দিন তৰু লতিকা জীয়াই আছো, সেই নেদেখাজন পৰম ঈশ্বৰ পৰম কৃপালু ভগৱন্তৰ চৰণত ভক্তিভৰা সেৱা জনাইছো আৰু প্ৰাৰ্থনা কৰিছো সকলোৰে মংগল হওক, সকলোৰে কুশল হওক। আপোনালোকৰ চৰণত সমস্ত সত্তাৰে ভক্তিভৰা সেৱা জনাইছো আৰু লগতে পৰম আন্তৰিকতে ধন্যবাদ জ্ঞাপন কৰিছো যে ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ সকলো একত্ৰিত হৈ আগবাঢ়ি আহিছে। আপোনালোকে সকলোৱে গম পাইছে যে বৰ্তমান সময়ত দিহানামত সিংহভাগ গ্ৰহণ কৰি আছে আমাৰ মহিলাসকলে, হয়নে? এই মহিলাসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰি সমাজৰ বিভিন্ন দিশত উন্নতি সাধন কৰি আছে আৰু সমাজখন সংস্কাৰিত কৰাত যথেষ্ট অৰিহণা যোগাইছে। প্ৰতিযোগিতাৰ মাধ্যমে হ'লেও যে মহিলাসকলে ইমান তনু মনচিতে ভগৱন্তৰ নামৰ লগত জড়িত হৈ পৰিছে, আমি দেখি আচলতে প্ৰত্যেকগৰাকী মহিলাই আমি অসমীয়া বুলি গৌৰৱ কৰিব পাৰোঁ। আৰু এই গৌৰৱ কৰিবৰ পৰা ফল আমাৰ গীত হৈ গ'ল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। আমি এটা চহকী জাতি, যিটো জাতিৰ যি সংস্কৃতি আছে সেই সংস্কৃতি পৃথিৱীত কোনো জাতিৰে নাই। আমি ইমান চহকী জাতি, আমাৰ এই ভক্তিমাৰ্গীয় সংগীতত, মহাপুৰুষীয়া সংস্কৃতিৰ এই সংগীতত মানুহ বনাবৰ পৰা সবল আছে। ৰত্নাকৰ দৈচুৱে মৰাম মৰামকৈ ৰাম বুলি ক'লেগে ন, ৰামকৈ বাল্মীকি হ'লগে, ৰামায়ণ লিখিলে। ঠিক সেইদৰে পাপী অজামিলে পুত্ৰভাৱে নাৰায়ণৰ নাম লৈ বৈকুণ্ঠে পালেগে। এই যে নামৰ যি ক্ৰিয়া আছে, আপুনি কৃষ্ণ বুলি ক'লে যিটো সাহস শক্তি পায়, এয়া আমি মাত্ৰ অনুভৱ কৰিব পাৰোঁ। গতিকে এই নামৰ যিটো ক্ৰিয়া, এই নামেৰে যি সংস্কাৰ কৰিব পাৰে, সমাজৰ যি কলুষতা আছে, অন্যায় আছে, বেয়া ভাৱ, এইবোৰ কিন্তু নামে আঁতৰ কৰি দিব পাৰে। কিন্তু যেতিয়া এই ভগৱন্তৰ নামক প্ৰতিযোগিতাৰ মাধ্যমত আমি সমাজত প্ৰচাৰিত কৰি আছো, এই সময়ত আমাৰ নাম ভাগত কিছুমান বিকৃত ব্যৱস্থাত অকণমান অসুবিধা কৰিছে। ইয়াতে চাগে সকলো প্ৰতিযোগী দলেই আছে, নহয় জানো? প্ৰতিযোগিতা কৰক, কিন্তু উদ্দেশ্যটো এয়া হওক যে আমি শিকিম। আৰু এই সমল থকা, বৃহৎ সমল থকা চহকী এই সংগীতবিধ শিকি আমাৰ নৱপ্ৰজন্ম, আমাৰ শিশুসকল সকলোকে সামৰি আমি কি কৰিম? সংস্কাৰিত কৰিম। মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমাৰ্গীয় বহু সংগীত আছে, হয়নে নহয়? কিছুমান সংগীতৰ লিখিত ব্যাকৰণ আছে, স্বৰলিপি আছে, কিন্তু কিছুমানৰ যিবোৰ সুৰ, সেই সুৰবোৰ আমাৰ লোক সংগীতৰ সুৰৰ আধাৰত।
উদাহৰণস্বৰূপে আপুনি উপাংগ কীৰ্তনৰ এই দিহানাম পৰিৱেশন কৰিলে বা সুৰবোৰ লোকসংগীতৰ আওতা, কিয়নো ইয়াৰ কোনো লিখিত ব্যাকৰণ নাই। হয়নে নহয়? আছে জানো? নাই। হয়নে? আছেনে নাই বাৰু? জানেনে? আপোনালোকে জানেনে যে নাম যে গাই আছে, এই নামৰ সুৰটো এনেধৰণৰ হ'ব লাগিব বুলি ক'তো লিখিত নাই। জানে নহয়নে? যে গুৰুজনাই বৰগীত মহাপুৰুষ মাধৱদেৱ একত্ৰিত হৈ বৰগীত লিখি থৈ গৈছে। এই বৰগীতক নিৰ্দিষ্ট তাল আৰু ৰাগত বান্ধি থৈ গৈছে। বন্ধা ৰাগ আছে, বন্ধা তাল আছে। এই ৰাগ আৰু তালৰ সমাহাৰত বৰগীত আমি কি কৰিছো? পৰিৱেশন কৰিছো। কিন্তু দিহানাম গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা নাই। আৰু মই এই সময়ত ভাবো যে গুৰুজনাই যদি সৃষ্টি কৰি নিৰ্দিষ্ট তাল ৰাগত বান্ধি থৈ গ'লহেঁতেন, তেতিয়া হয়তো আমাৰ আৰু সুবিধা হ'লহেঁতেন। তেতিয়া হয়তো এই দালাল শ্ৰেণী ৰাইজে দিহানামক লৈ ইমান বেপাৰ আৰু বজৰুৱা কৰিব নোৱাৰিলেহেঁতেন। কেতিয়াবা আপোনালোকৰ বেয়া লাগেনে বাৰু? যেতিয়া আমাৰ মহিলাসকলে সৰ্বোচ্চ ঘৰুৱা জঞ্জাল আঁতৰাই নামভাগত কিবা এটা কৰিবলৈ আগবাঢ়ি গৈ যেতিয়া সেই ঠাইখন মাছৰ বজাৰ সদৃশ পৰিৱেশ হয়, বেয়া লাগেনে নালাগে? লাগে। মাধৱ মহাপুৰুষে নামঘোষাত লিখি গৈছে, কি লিখি গৈছে? যে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাঁৱে সদা বসিয়া যথা বৈকুণ্ঠকো কৰি হৰি যোগীৰো হৃদয় এৰি থাকা প্ৰভু সাক্ষাতে তথা। আমি সকলোৱে জানো, প্ৰত্যেকগৰাকী মহিলাই আমি জানো মাধৱ মহাপুৰুষে নামঘোষাত লিখি থৈ গৈছে যে য'ত ভগৱন্তৰ গুণানুকীৰ্তন কৰা হয়, য'ত ভগৱন্তৰ গুণ যশ নৃত্য কৰা হয়, তালৈ পৰম পুৰুষ প্ৰভু ভগৱান ক'ৰ পৰা নামি আহে? বৈকুণ্ঠটো যদি আছে তাৰ পৰা গুচি আহে। সহস্ৰ কষ্ট কৰি যোগীয়েও যদি ভগৱন্তৰ হৃদয়ত যদি ৰাখিব বিচাৰে, সেই যোগীৰ হৃদয়ৰ পৰাও গুচি আহে। আজি যে এই প্ৰেক্ষাগৃহ, শিঙৰা প্ৰেক্ষাগৃহ নহয়, এই প্ৰেক্ষাগৃহটো এটা গৃহ হৈ নাথাকে। কিয়? ই দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হ'ব, যিহেতু ইয়াক পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন কৰা হ'ব। গতিকে নাম ইমান মহান, এই নাম মাত্ৰ কোনো মনচিতে উচ্চাৰণ কৰিলে জীৱ বোলে মুকুতি হয়। মই নাই কোৱা, গুৰুৱে কৈ থৈ গৈছে, হয়নে? এই দিহানামৰ যি বিষয়বস্তু, সেয়া সম্পূৰ্ণৰূপে শাস্ত্ৰসন্মত, হয়নে নহয়? আমি দিহানামৰ যিখিনি কথা পৰিৱেশন কৰোঁ, যিবোৰ কাহিনী আমি পৰিৱেশন কৰোঁ, সেয়া আমাৰ 14 শাস্ত্ৰ 18 পুৰাণৰ ভিতৰত। কিন্তু ক'বলৈ অকণমান অসুবিধা, যিহেতু ময়ো পাঠশালাৰে বোৱাৰী, যে নামনি অসমৰ নাগাৰা নামে সমস্ত কিন্তু ধ্বংস কৰি পেলাইছে আচলতে, হয়নে? কৰিছে নাই বাৰু? যি নাম আমি কাৰোবাক পৰিৱেশন কৰিবলৈ মাতো, কিয় মাতো? যে আমাৰ বৃহৎ কিবা যদি অসুখ অপ্ৰীতি, কিবা যদি অপায় অমংগল আছে, সেই অপায় অমংগলটো প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তনৰ জৰিয়তে আঁতৰ কৰাব বিচাৰোঁ, পুণ্য হ'ব বিচাৰোঁ, পুণ্য সঞ্চয় কৰিব বিচাৰোঁ। কিন্তু সেই নামত এতিয়া উদ্ৰন্দ যৌৱনাত্মক কিছু ভংগীমা
আমি দেখা পাইছোঁ। য'ত বিষয়বস্তু একো নাই তাৰ পৰা আঁতৰি গৈ বিকৃত কিছু পংগু মানসিকতাৰ ব্যক্তিয়ে বিভিন্ন ধৰণৰ অতিৰঞ্জিত ৰসে এই গোটেই ব্যৱস্থাটো আচলতে কি কৰিছে, ধ্বংস কৰি পেলাইছে। মই নাগেৰা নাম জানো, শিকিছোঁ, কিন্তু এই সময়ত যেতিয়া গোটেই বিষয়বস্তুটো ধ্বংস কৰি পেলাইছে আৰু আমি একাংশ অসমীয়াই কেইটকামান পইচাৰ কাৰণে প্ৰচাৰ প্ৰসাৰ কৰি নিজকে কিন্তু আমি কি কৰিছোঁ, শেষ কৰি পেলাইছোঁ। আপোনালোকে চাই থাকিব পাৰে নে নোৱাৰে মই নাজানো, কিন্তু মই নোৱাৰো চাব। কিয় নোৱাৰো? মই যে ভগৱানৰ নামত আচল যে ৰস আছে, ভগৱানৰ নামে যে আচল, বাকী যে সমস্ত মিছা, এই কথাটো মই উপলব্ধি কৰিছোঁ। এয়া মোৰ জীৱনৰ এটা ডাঙৰ, বহুত ডাঙৰ সমল, যাক লৈ মই জীয়াই থাকিব পাৰিছোঁ, যাক লৈ মই সমস্ত দুখ মই আঁতৰ কৰি ৰাখিব পাৰিছোঁ। যি নিজে এই নাম হৃদয়ত যেতিয়া অনুভৱ কৰিব পাৰিব, সেইগৰাকীহে বুজিব যে প্ৰকৃততে এই নাম কি। এই নাম কি সমস্ত আঁতৰাই ভগৱানে লৈ যোৱাৰ পাছতো যদি আপুনি সেই নামত নিজকে নিয়োজিত কৰিব পাৰিব, তেতিয়া গম পাব যে আমি প্ৰকৃতপক্ষত ভগৱন্তৰ যি নামৰ ৰস, এই ৰস আমি উপভোগ কৰিব পাৰিছোঁ। এই সকলোখিনি আমি প্ৰত্যেকগৰাকী মহিলাই আমি অনুভৱ কৰিব পাৰিব লাগিব, আৰু এই অনুভৱটি আপোনাৰ জৰিয়তে আনকো অনুভৱ কৰাব লাগিব। তেতিয়াহে আমি এই নাম গোৱাৰ সাৰ্থক হ'ব। এতিয়া আপোনালোকক আমি কওঁ যে দিহানামটো প্ৰকৃততে কি? আমি বাদ্য বজাওঁ, বাহু আচাৰি আমি চাপৰি বজাওঁ, হয়নে? ৰসত আমি ৰসাল হৈ পৰোঁ, সেই নামৰ ৰসত আমি সকলো সজীৱ হৈ পৰোঁ। এই নাম প্ৰকৃততে কি? যি নামৰ কোনো লিখিত ৰূপ নাই, সেই নামক আমি কেনেকৈ কৈছোঁ যে এনেদৰে পৰিৱেশন কৰা, এনেদৰে পৰিৱেশন নকৰিবা, এনেকৈ কৈছোঁ। ইয়াৰো কিবা এটা আঁকি লাগিব নে নালাগিব? হয়নে নহয়? যে আপুনি যেতিয়া এটা বিষয়ৰ লগত জড়িত হ'ব, সেই বিষয়টো যদি আপুনি সেই বিষয়টোতে আছে, সেই বিষয়টো আপুনি খৰচি মাৰি আপুনি জানিব লাগিব। যিমানখিনি পাৰোঁ সেইখিনি কিন্তু আপুনি জানিব লাগিব। তেতিয়াহে আপোনাৰ এই বিষয়টো চৰ্চা আৰু সাধনা কৰাৰ সফল হ'ব। এতিয়া বীৰনাম অত্যন্ত জনপ্ৰিয়। আপোনালোকে নিশ্চয় গায়, থিয় নাম গায়, বীৰনাম নাগায় জানো? গায়। বীৰনামৰে দুটা অংশ হ'ল উপাংগ কীৰ্তন আৰু উৎসৱ কীৰ্তন। কীৰ্তন হ'ল 5 প্ৰকাৰ, সেই এটাকে সামৰি মানস, নিবিড়, বীৰ, আৰু এই বীৰনামৰে দুটা ভাগ উপাংগ আৰু উৎসৱ। গতিকে বীৰনামত আমি যেনেধৰণে চাপৰি বজাওঁ, এই দিহানামতো কিন্তু আমি চাপৰি বজাওঁ। ঠিক আমি যদি তুলনামূলকভাৱে ক'বলৈ যাওঁ যে এই দিহানামৰ প্ৰসাৰটো বা আচল যিটো ইয়াৰ প্ৰগতিতা উজনিৰ সময়তে হৈছে, হয়নে নহয় বাৰু? অবিভক্ত শিৱসাগৰ জিলাতে এই দিহানামৰ যিটো পাতনি, সেইটো কিন্তু তাতে হৈছে, আৰু ইয়াৰ কিছু তথ্য আছে যে আমি প্ৰথমতে দিহা আৰু নাম, দিহা মানে হ'ল উপদেশ। আমি সকলোৱে জানো পৰামৰ্শ বুলি কওঁ, হয়নে নহয়? পৰামৰ্শ যে কাম এটা কৰিবলৈ আমি দিহা দি থৈ আহিছোঁ, আমুকক এইটো কাম কৰিবলৈ দিহা দিছোঁ, হয়নে নহয়? দিহা মানে পৰামৰ্শ। যিসকলে বিচাৰ কৰিবলৈ ইচ্ছা কৰে, কথাখিনি অকণমান
খৰচী মানে জানিব লাগিব যিহেতু আমি আনক কি কৰিম শিকাম বা এটা বিষয়ত প্ৰতিযোগিতা হিচাপে আমি মূল্যাংকন কৰিম এই কথাখিনি জানিব লাগিব এতিয়া দিহা আৰু নাম আমি সন্ধি ভঙা কথা নিশ্চয় জানো নে যেতিয়া দুটা শব্দৰ নিৰ্দিষ্ট অৰ্থ থাকিব সেই দুটা শব্দকে আমি সন্ধি ভাঙিব পাৰোঁ এতিয়া এই দিহা নামটো হ'ল দিহা মানে হ'ল উপদেশ বা পৰামৰ্শ নাম হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন আমি পৰম পুৰুষ প্ৰভু ভগৱন্ত বুলি ক'লে কাক বুজি পাওঁ কৃষ্ণ বিষ্ণুৰে নাৰায়ণৰে এটা একেবাৰে পূৰ্ণাংগ ৰূপ এয়া হ'ল কৃষ্ণ আৰু এই কৃষ্ণৰ লীলা মহিমা ক'ত বৰ্ণিত কৰা হৈ আছে ভাগৱত ভাগৱত হ'ল বাংময় মূৰ্তি আৰু তাৰে হাতী মাৰি ভুৰুকাত ঘৰত পুথি হ'ল গুণমালা হয়নে নহয় জানেনে নাজানে মাজে মাজে মাত এটা দিব মই কৈ থাকিম আপোনালোকে শুনি থাকিলে নহ'ব কাৰণ মই কোৱা যদি কিবা ভুল হয় আপোনালোকে মই শিকিব লাগিব মই শিকিবলৈও আহিছোঁ ক'ব লাগিব মই কৈ আছোঁ আপোনালোকে যদি ভাতৰ নিচিনাকৈ শুনি থাকে আকৌ তাকে যদি ৰিপিট কৰে তেতিয়াহ'লে এয়া কেতিয়াও শিক্ষা নহ'ব এতিয়া মই কৈছোঁ যে আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিব লাগিব ভগৱন্তৰ লীলা মহিমা আমি বৰ্ণনা কৰিব লাগিব এইটো কৰিলে কি হ'ল এইটো কৰিলে কি হোৱা নাই সেইটো কাৰণে মই যে ক'লোঁ যে ভাগৱতত ভগৱন্তৰ গুণানুকীৰ্তনৰ যে লীলাটো মহিমা বৰ্ণিত হৈ আছে আৰু গীতা হ'ল ভগৱন্তৰ শ্ৰীমুখৰ বাণী এই ভাগৱতৰ নিৰ্দিষ্ট সুৰ নাই ইয়াক সুৰত নিৰ্দিষ্ট সুৰ এটা ইয়াত থাকি থৈ যোৱা নাই কিন্তু ঘোষা আৰু কীৰ্তনত নিৰ্দিষ্ট সুৰত ইয়াত থাকি থোৱা আছে নাই জানেনে নাজানে ঘোষা আৰু কীৰ্তনৰ নিৰ্দিষ্ট সুৰ আছে কিন্তু ভাগৱত ভাগি বেলেগ বেলেগ সুৰত মানুহে নিজৰ মতে গাব পাৰে আৰু সেয়েহে আমি এই দিহা নামৰ কথা সেই ভাগৱতৰ বিভিন্ন কাহিনীৰ পৰা আমি প্ৰত্যেকৰে যাৰ যাৰ মন গৈছে এটা শুদ্ধ সুৰ ভক্তিৰ ৰস থকা এটা ৰসাল সুৰ দি আমি কি কৰিছোঁ পৰিৱেশন কৰিছোঁ সেয়েহে এই দিহা নামৰ পৰিৱেশনৰ যিটো সুৰ সেয়া লোকসংগীতৰ আওতাত লোক মানে আপোনালোক আপুনি প্ৰত্যেকজন ব্যক্তি সেইকাৰণে আমি ক'ব পাৰোঁ সুৰ আমোকৰ বুলি নিজে নিজে কৰিছে যেনেকৈ আমি কামৰূপীয় লোকগীতৰ লোকগীত জনমানসত প্ৰত্যেকজনৰ মুখেৰে বাগৰি বাগৰি অহা কিছু সুৰ গম পাইছেনে গতিকে ইয়াৰ প্ৰথম কথাটো হ'ল বিষয়বস্তু শাস্ত্ৰসন্মত এই শাস্ত্ৰৰ হ'ব লাগিবই কাৰণ তাতে আপুনি আচল উপদেশটো ওলাব আৰু পৰিৱেশন শৈলীটো লোকসংগীতৰ আওতাত এতিয়া আপুনি যেতিয়া নাম ভাগ যেতিয়া পৰিৱেশন কৰিব তাৰ লগত আমি লোকবাদ্য হিচাপে আমি কি বজাইছোঁ ঢোল বজাইছোঁ চৰি নাগেৰা বজাইছোঁ কিন্তু দিহা নামত ঢোলৰ প্ৰয়োজনীয়তা নাই কিয় নাই প্ৰথম আগত আপুনি ক'ব পাৰে যে আপোনালোকে দেখোন বজায় কিন্তু আপুনি ইয়াত কৈছে কিয় নাই কিয় নাই কওক আকৌ ফুলৰ মই কৈছোঁ যে দিহা নামত ফুলৰ প্ৰয়োজনীয়তা নাই আছেনে নাই আছেনে নাই নাই নে আছে নাই কিয় নাই ফুলৰ নিৰ্দিষ্ট কাল আছে ফুল এটা বিশাল এখন
য'ত আমি পদ্ধতিগত হিচাপে শিক্ষা গ্ৰহণ কৰি তাক আমি এটা ডিগ্ৰী ল'ব পাৰোঁ। কিন্তু আপুনি ক'ৰবাত শুনিছে নেকি যে মেঘালয়ত আমি ক'ৰবাত শিকি আমি পদ্ধতিগত হিচাপে স্বীকৃতিপ্ৰাপ্ত কিবা এটা ডিপ্ল'মা ল'ব পাৰে বুলি শুনিছে জানো? নাই শুনা। কিয়নো ইয়াৰ লিখিত কাল নাই। কিন্তু খোলটো গুৰুজনাই দায়া বায়া চিন কৰি সাজি থৈ গৈছে, নিজ হাতে সাজি থৈ গৈছে, আৰু ইয়াৰ নিৰ্দিষ্ট কাল আছে। হ'ল? গতিকে দিহানামত মাত্ৰ নাগাৰা ব্যৱহাৰ কৰিলে হয়। কিন্তু নৃত্য গীত আৰু বাদ্য সমাহাৰত সংগীত হৈছে দিহানাম যেতিয়া সংগীতৰ আওতাত আনিছে তেতিয়া আমি বিভিন্ন ধৰণৰ বাদ্য ব্যৱহাৰ কৰি নামভাগত শ্ৰুতি মধুৰ আমি কৰি তুলিছোঁ। গতিকে আপোনালোকে প্ৰতিযোগিতা যেতিয়া কোনটো লৈ নাম নাগায় তেতিয়া যদি কোনোবা বিচাৰকে কয় তেতিয়া ক'ব যে কথা এইখিনিকে। খোলটো খোলৰ যি তাল সেয়া ইয়াত ব্যৱহাৰ নহয়। হয়নে? তাৰপিছতে হ'ল মই এতিয়া প্ৰথমতে ক'লো দিহানাম কি? দিহা মানে হ'ল উপদেশ, নাম হ'ল পৰম পুৰুষ প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন। যি গুণানুকীৰ্তনৰ মাধ্যমেৰে জীৱাত্মাক মুখ্য লাভৰ বাবে আত্মাৰ পৰমাত্মাৰ লগত বিলীন হৈ এটা কাহিনীৰ মাধ্যমেৰে আমি এটা উপদেশ পাম, সেয়াই হ'ব দিহানাম। মানে উপদেশ থাকিব লাগিব। আপুনি এটা কাহিনী পৰিৱেশন কৰিলে তাৰ পৰা এটা উপদেশ পাব লাগিব। তাৰমানে তাৰ ফলাফলটো ইতিবাচক হ'ব লাগিব। তাৰ পৰা আমি কিবা পাব লাগিব। ইয়াত ক'ব দিহানাম। এতিয়া আপোনালোকে তাৰ পাছত কওক যে এই দিহানামটো উৎপত্তি কেনেকৈ হ'ল? আমি কেনেকৈ জানিলো এয়া দিহানাম এনেধৰণে পৰিৱেশন কৰে বুলি কেনেকৈ জানিলো? এই দিহানাম ভাগ উজনি অসমত এনেধৰণে ইয়াক প্ৰচাৰিত কৰিছে যে কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰৰ প্ৰথম কীৰ্তন ভাগ আপোনালোকে হয়তো জয় হৰি গোবিন্দ নাৰায়ণৰ শুনিছে ন? তাকে উজনি অসমত দিহানামৰ খাপনি নাম হিচাপে গায়। কেনেকৈ গায়? উজনি অসমত দিহানামৰ পাতলি বেলে মানে ইয়াক আমি খাপানি নাম বুলি কওঁ। আমি যেনেদৰে নাম গাই আছো সেই নামৰ যিটো পদ্ধতি সেয়া আচলতে নহয়। আমাৰ তাত বৰসভা হয়, কাজকৰ্ম হয়, সামাজিক নামত এজন উঠন পুৰণ ভকতে সেই চতুৰ্বিংশতি অৱতাৰৰ নাম ভাগেৰে দিহানামৰ আৰম্ভণি কৰে। এতিয়া কেনেকৈ কৰিবলৈ পালে? মই হৰিনামৰ অসমীয়া ৰস গ্ৰন্থ পুথিখনত মই লিখিছোঁ, যেতিয়া বোলে গুৰুজনাই লোকবিশ্বাসে এয়া নাম আদি সত্যযুগতো আছিল। আদি সত্যযুগে শুদ্ধ ধৰ্ম আছিলে কমাত্ৰ হৰি নাম। আগতো আছিলে নাম, নাম তেতিয়াও আছে। প্ৰহ্লাদেও নাম গাইছে, নাৰদেও নাম গাইছে। যেতিয়া গোবৰ্ধন পৰ্বত 7 দিন 7 ৰাতি যেতিয়া বৰষুণ দি গোটেই গকুল যেতিয়া ডুবাই গৈছিলে তেতিয়াও সেই গকুলৰ গোপিনীয়ে কৃষ্ণ ৰাম বুলি তনু মনচিতে ভগৱন্তক আৰাধনা কৰিছিলে। আৰু তেওঁলোকেতো নাজানিছিলে তেওঁলোকৰ মাজত থকা সেই কৃষ্ণই যে সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী বুলি। জানিছিলে জানো? আপোনাৰ মনেৰে মনুষ্য হৈয়ে আছিলে, কিন্তু গোবৰ্ধন পৰ্বত ধৰি ভগৱন্তই গকুলত ৰাখিলে। এই কথা হ'ল
কৈছো যে নাম পূৰ্বতে আছিলে সত্য যুগতো নাম আছিলে এই যে আমি ক'লো নিবিড় কীৰ্তন মানস কীৰ্তন আপোনালোকে নিশ্চয় ঋষি মুনিসকলক দেখিছে কি কৰে এডাল মালাই নাম জপ কৰে সেয়াও নাম আপোনাৰ ভিতৰত যদি আপুনি নাম স্মৰণ কৰি আছে অনৰ্গল সেয়াও নাম কিন্তু এই নাম কি বুলি কৈছো আমি উপাংগ কীৰ্তন য'ত আমি বাহু আচাৰি আমি চাপৰি বজাইছো আৰু তাৰ সংগীতৰ সমাহাৰ ঘটাইছো আমি এই নাম আমি অলপ ৰসাত্মকভাৱে গাইছো আমি উপাংগ কীৰ্তন বুজি পাইছেনে এতিয়া কথাটো হ'ল যেতিয়া গুৰুজনাই নাম ধৰ্ম প্ৰচাৰ কৰিছিল এতিয়া বোলে নাৱেৰে উজনিলে যাওঁতে বনঘোষাৰ ৰিণি ৰিণি সুৰ শুনিছিলে য'ত আমাৰ বনঘোষা বুলি ক'লে আমি মিচিং সম্প্ৰদায়ৰ মানুহসকলে সাধাৰণতে লৈ ৰাখোঁতে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিলে এতিয়া যে সেই শংকৰী যুগৰ পৰা সেই নামৰ প্ৰচাৰ হৈছে সকলো নামৰ প্ৰচাৰ শংকৰী যুগৰ পৰাহে হৈছে কিন্তু প্ৰাক শংকৰী যুগত মানে শংকৰদেৱৰ আগতো নাম আছিলে কিন্তু সেই নামৰ পদ্ধতি বেলেগ আছিল বুজি পাইছেনে আৰু যেতিয়া উজনি অসমত সেই নাম এনেধৰণে ধৰ্ম প্ৰচাৰ কৰিবলৈ গুৰুজনাই গৈছিলে সেই ৰিণি ৰিণি সুৰ শুনিছিলে আৰু তেতিয়া গুৰুজনাই মাধৱ মহাপুৰুষক কৈছিলে মাধৱদেৱ গুৰু নহয় কিন্তু মহাপুৰুষ মাধৱদেৱ মহাপুৰুষে গুৰু নহয় আমি যদিও গাওঁ শংকৰ মাধৱ গুৰু বুলিয়ে গাওঁ শংকৰদেৱে গুৰু শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱ আৰু মাধৱদেৱে গুৰু শিষ্যৰ যিটো পৰম্পৰা মাধৱদেৱে আমাৰ সমাজত দি গ'ল শংকৰদেৱক উজ্জ্বল কৰি তুলিলে কোনে মাধৱদেৱে নামঘোষা পাতে পাতে লিখি গ'ল যে শংকৰৰ বিনে আমাৰ গুৰু নাই আৰু সেই মাধৱদেৱক ক'লে যে সেই ভাত আমিও কিবা এটা ধৰো আহা এই লোকবিশ্বাস মতে এই হৰিয়ে নাম ভাগেৰে তেওঁলোকে নামৰ পাতনি মেলিলে আৰু বাকী সকলোৱে এই নাম ভাগতে পৰিৱেশন কৰিলে বুজিছেনে এই চতুৰ্বিংশতি অৱতাৰত এতিয়া পৰিৱেশন শৈলীটো কেনেকৈ জানে আপোনালোকে কয় একতাল তিনিতাল খৰতাল কয় নাই এনেকৈ কয় হয় নহয় কয়নে নকয় হয় এতিয়া আপোনালোকে আজিৰ পৰা ক'ব নোৱাৰিব একতাল তিনিতাল খৰতাললৈকে আজিৰ পৰা ক'ব নোৱাৰিব কিয় ক'ব নোৱাৰিব এক যুক্তিয়ে ক'লো একতাল আছে ক'ত আছে ফুলত আছে একতাল এখন তাল আছে বৰগীতত ব্যৱহাৰ হয় এই একতাল বৰগীতত বা ভাওনাত আমাৰ কিছু প্ৰৱেশত ব্যৱহাৰ হয় কিন্তু এই একতালটো কোনো কাৰণতে বিহাৰত ব্যৱহাৰ নহয় বুজি পাইছেনে আমাৰ সেই লয়টো এটা চাকৰি বজাই কিন্তু এটা তাল নহয় নয়তো তাল এখন তাল নহয় এইটো এটা চাকৰি এই চাকৰিটো আচলতে আমি কি কৰোঁ লয় কেন্দ্ৰ কৰি আমি বজাওঁ সেই লয়টো কি বিলম্বিত লয় বিলম্বিত মানে লাহে লাহে সাংগীতিক কিছু কথা আছে দিহানামে নাম লৈছে বুলি ক'লে নহ'ব যিহেতু সংগীত হৈছে ইয়াত কিছু ব্যাকৰণিক কথা আছে এই লয়টো সংগীতৰ সময়ৰ গতিক লয় বুলি কয় এই লয়টো কি বুলি কয় বিলম্বিত লয় আপোনালোক যদি অকণমান পাছলৈ যায় মই অকণমান ফেনৰ বতাহ পাম কাৰণ ইমান ডাঙৰ আকাৰটো দেখিছেনে সকালৰ মানুহজনী মোৰ গৰম উঠিব নহয় হয় নহয় গতিকে মই এনেকৈ আগলৈ আহি আছোঁ এতিয়া সেই লাহে লাহে গোৱা পদ্ধতি সেই লয়টোক কয় বিলম্বিত লয় হয় এইপিনে হৰিয়ে ৰাম ৰাম যে এইখিনি মই গালোঁ সেইটো লয়টো বিলম্বিত লয় হয় তাৰপাছত 2 নম্বৰটো ক'লোঁ এই লয়টো ব্যাকৰণিক মতে সংগীতৰ ব্যাকৰণ মতে এই বিলম্বিত লয়টো লাগু আৰু
লয় হয়নে এটা বিলম্বিতটো লাহে লাহে গোৱাটো আৰু সেই সংগীতৰ মতে বিলম্বিত লয়টো দুগুণ কৰিলে মধ্য লয় হয় কিন্তু আমি যিহেতু ক'লোৱে লোকসংগীতৰ এই ব্যাকৰণিক কথাবোৰ আমি কি কৰিব যাওঁ খুব সুন্দৰ সঠিক ৰূপত এই গুণটো আমি বঢ়াব অসুবিধা হয় আৰু সেই মধ্য লয়টো দুগুণ কৰি আমি কি কৰিব লাগে দ্ৰুতলয় কৰিব লাগে তাৰমানে বিলম্বিত লয় মধ্য লয় দ্ৰুতলয় এই তিনিটা লয়তে নাম পৰিৱেশন কৰা হয় এতিয়া আৰু এটা কথা আপোনালোকে শুনিব লাগিব মোৰ যে আপুনি কৈছে যে শাস্ত্ৰসন্মত হ'ব লাগিব কথাবোৰ আমি কেনেকৈ গম পালোঁ শাস্ত্ৰসন্মত হ'ব লাগিব বুলি আমি কেনেকৈ গম পালোঁ এতিয়া হৰি ৰাম ৰাম যে নাম ভাগত যিখিনি কথা আছে সেই গোটেই কথাখিনিতে ভগৱন্তই ভকতক উদ্ধাৰ কৰিবৰ বাবে যুগে যুগে পৃথিৱীত অৱতাৰ হৈছে তাতে আপুনি মৎস্য অৱতাৰ লওক কুৰ্ম অৱতাৰ লওক বৰাহ লওক নৰসিংহ লওক বামন লওক ৰাম লওক সকলো অৱতাৰতে ভগৱন্তই ভকতক উদ্ধাৰ কৰিছে আৰু দুষ্ট দমন কৰিছে বুজিলে কথাটো এই নাম ভাগৰ পৰাই আমি সকলো উপদেশ পাইছো তেতিয়াহ'লে একটাল তিনিটাল আজিৰ পৰা আৰু নক'ব আৰু কোনোবাই যদি কয় মোৰ নামটো কৈ ক'ব যে অমীয়া বাইদেৱে কৈছে ক'বলৈ মনা কৰিছে আৰু এই কথাটো যে শুদ্ধ মই কেনেকৈ গম পালোঁ তাত লিখিছে ভাৰত চৰকাৰৰ অধীনৰ NEZCCৰ পৰা দিহানামৰ গুৰু উপাধি পোৱা বুলি এতিয়া আপোনালোকে জানিবলৈ মন নাযায় যে মই কেনেকৈ পালোঁ যায়নে নাযায় কোনোবা 10 গৰাকী বা 20 গৰাকী মানুহে মোক এইটো উপাধি দিয়া নাই প্ৰথম কথা হ'ল আমি এখন দেশত বাস কৰোঁ দেশৰ এটা ব্যৱস্থা আছে হয়নে তাৰ বিভাগ আছে যে আমাৰ ভাৰতৰ এটা বিশেষ দিশ হ'ল সাংস্কৃতিক বিভাগ ঠিক সেইদৰে আমি এখন ৰাজ্যত থাকোঁ ৰাজ্যখনৰ নাম অসমৰ সেই ৰাজ্যখনৰ বিভিন্ন বিভাগত এটা বিভাগ হ'ল সাংস্কৃতিক বিভাগ ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ NEZCC নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মণ্ডল সাতখন আমাৰতো আগতে অসমখন সাতখনি একেলগে আছিলে এতিয়াও এই সাতখন ৰাজ্যক একত্ৰিত কৰি এটা সাংস্কৃতিক বিভাগ আছে তাত মই এটা পৰীক্ষা দিছিলোঁ সেই পৰীক্ষাটো থিয়ৰী আৰু প্ৰেক্টিকেল দুইটা আছিলে তাত সাতখন ৰাজ্যৰ 7জন এক্সপাৰ্টৰ সন্মুখত মই দিহানামৰ বিষয়বস্তু ইয়াৰ পৰিৱেশন শৈলী এই নামক কেন্দ্ৰ কৰি হোৱা তাল মান লয় জ্যোতি গতি সামগ্ৰিকভাৱে মই থিয়ৰিকেলি আৰু প্ৰেক্টিকেলি বৰ্ণনা কৰিছিলোঁ গতিকে 7জন এক্সপাৰ্টে চাৰ্টিফাই কৰাৰ পাছত মই পাছ কৰিছিলোঁ আৰু অসমত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই এই কিতাপটো প্ৰথমবাৰৰ বাবে মই পালোঁ গতিকে মই তেতিয়াৰ পৰা এটা কথা মই দৃঢ় হৈ পৰিলোঁ যে যিসমূহ দিহানামৰ ওপৰত যিখিনি বক্তব্য বা যিখিনি নামৰ প্ৰচাৰ প্ৰসাৰ মই কৰি আহিছোঁ এয়া 100% শুদ্ধ আপুনি যদি অংক শিক্ষক হয় আপুনি নেওতাখন শুদ্ধকৈ ক'লেহে আপুনি পাছ কৰিব হয়নে গতিকে সেই গোটেই বিষয়টো যেতিয়া সাৱলীলভাৱে মই বৰ্ণনা কৰিছিলোঁ তাত মই পাছ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা মই জানিলোঁ যে আমি যিখিনি কৰি আছোঁ
এয়াই সত্য উৎসৱ। কথাটো বুজি পালে নে? গতিকে সেইকাৰণে আপোনালোকে ক'ব যে বাইদেৱে কৈছে দিহানাম একতাল তিনিতাল নহয়, দিহানাম তিনিতাল লয় কোৱা হয়, বিলম্বিত লয়, মধ্য লয় আৰু দ্ৰুত লয়। মানে লাহে লাহে কোৱা, নতুনকৈ অকণমান ঊৰ্ধ্বগামী হৈ কোৱা খৰতে আৰু তাৰ পৰা আৰু খৰতে কোৱা তিনিটা লয়। গতিকে আমি এতিয়া আমি এই কথাখিনি সংক্ষেপে দিহানাম কি, ইয়াৰ আগটো আমি ক'ৰ পৰা পালোঁ, পৰিৱেশৰ শৈলীটো আমি কেনেকৈ পালোঁ, এইখিনি আপোনালোকক ক'লোঁ। আৰু পৰৱৰ্তী সময় আপোনালোকক নাম যেতিয়া শিকাই থাকিম মাজে মাজে মই কিছু কথা কৈ যাম। আৰু আপোনালোকে এতিয়া মোক ক'ব আপোনালোকে কিহৰ ওপৰত নাম এতিয়া শিকিব বিচাৰে। মই পদ্ধতিগত হিচাপে নাম শিকাম যে গুৰুজনৰ ওপৰত লাগেনে, যে গুৰুজনৰ কোনখিনি নাম দিহানাম বুলি কম, কোনখিনি নকম, বুজিছেনে? গতিকে গুৰুজনৰ কোনখিনি নাম আমি দিহানাম বুলি কম, গুৰুজনৰ পৰা সকলো কথা কিন্তু দিহানাম নহয়। গুৰুজনৰ যি সৌন্দৰ্য বৰ্ণনা কৰি কওঁ, কোনোবা ঠাইত জন্ম লাগে জন্ম বৃত্তান্ত নাম কথা কওঁ, সেয়া দিহানাম নহয়। গুৰুজনে যি উদ্দেশ্য ৰাখি কৃষ্ণই যে আমাৰ কৃষ্ণদেৱ, কৃষ্ণ বিনে অন্য কোনো নাই, হৰি নামেই যে মৃত সঞ্জীৱনী, এই কথাখিনি যদি বৰ্ণনা কৰি কওঁ তেতিয়াহে ই দিহানাম হ'ব। এটা সপক্ষ দিহানাম হ'ব। দিহানাম গোটেই অসমতে আছে, ইয়াৰ কিন্তু গোটেইবোৰ ধাৰাবোৰ বেলেগ বেলেগ, কিন্তু বিষয়বস্তু সকলোতে এক হ'ব লাগিব। আপোনালোকৰ এই অঞ্চলত পৰিৱেশিত সুৰ মই গ্ৰহণ কৰিম, সাংগীতিকভাৱে আমি কিন্তু বিষয়বস্তু সকলোতে এক হ'ব লাগিব। কৃষ্ণ ইয়াৰ অনুষ্ঠান আছে, তাৰ পাছত আমি নামৰ মাজলৈ ঘূৰি যাম। কৃষ্ণ।